প্ৰৱেশ কৰিয়া ধীৰে ধীৰে চলি আহে বিহাৰিত মন ধীৰে ধীৰে চলি আহে বিহাৰিত কতো ঘৰে পইৰা গয়া সভাৰ ৰাম হৰি ৰাম হৰি ভুলানীৰ ৰাম হৰি ৰাম হৰি ভুলানীৰ মহারাজ আমার প্রণিপাত করিব গ্রহণ। উঠা বিদুৰ মোক মহাৰাজ নুবুলিবৰ বাবে তোমাক মই অনেকবাৰ কৈ আহিছো, তথাপিও তুমি মোক মহাৰাজ বুলিছা। যাৰ দৃষ্টিশক্তি নাই, শ্রেষ্ঠজন যি পৰক আশ্ৰয় কৰি জীৱন বাটতে হাগ বাঢ়িব লাগে, শ্রেষ্ঠজন এইজনক মহাৰাজ বোলাৰ কোনো কাৰণ নাই। শ্রেষ্ঠজন সিংহাসনত বহিলেও মই ৰজা নহওঁ, ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই। শ্রেষ্ঠজন মোৰ কাৰণে ৰজা হোৱাটোৱে এক পৰিহাস মাথোন। শ্রেষ্ঠজন আৰু মোৰ মনত কি দুখ জানা বিদুৰ? শ্রেষ্ঠজন আপনার দুঃখ আমার আগত নিবেদন করক। শ্রেষ্ঠজন ৰজা হৈও আমি যে দিগ্বিজয়ৰ কাৰণে ওলাই যাব নোৱাৰিলো। পিতৃ পিতামহে দি যোৱা ৰাজ্যৰ চৌসীমা বৃদ্ধি কৰিব নোৱাৰিলো। শ্রেষ্ঠজন বিস্মৃতিৰ বুকুত গুৰুবংশৰ অস্তিত্ব আমাৰ কাৰণেই যে বিলুপ্ত হ'ব ধৰিছে, ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে? শ্রেষ্ঠজন শ্রেষ্ঠজন বুঝিছো বুঝিছো শ্রেষ্ঠজন, দাসী পুত্র হলেও এক পিতৃৰ সন্তান হিচাপে আপুনি সদায় আমাকে ভক্তি স্নেহ প্ৰদান কৰি আহিছে, আৰু সেয়েহে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্তই কৰ্তব্য। শ্ৰেষ্ঠজন পাৰিবা পাৰিবা বিদুৰ, মোৰ মনৰ কামনা পূৰণ কৰিব পাৰিবা তুমি? পাৰিম শ্ৰেষ্ঠজন, পিছে পাৰিম। এই কাম তুমি কেনেকৈ কৰিবা? শ্ৰেষ্ঠজন মই আজি অনন্ত নাৰায়ণক সন্তুষ্ট কৰিবৰ বাবে অৰণ্যলৈ যাত্ৰা কৰিম, আৰু নাৰায়ণৰ পৰা বৰ লাভ কৰাৰ পাছত এই পৃথিৱীত দিগ্বিজয়ৰ প্ৰবল ধুমুহা বোৱাই দিম। জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰুবংশৰ শক্তিৰ পৰিচয়ৰ কথা। বৰ আনন্দৰ কথা ভাই, বৰ আনন্দৰ কথা। বলা বলা তোমাৰ যাত্ৰা আয়োজন কৰো, বলা
বলা ভাই কি যে পৰিতাপৰ কথা শ্ৰেষ্ঠজন মই যে জীৱনত কাহানিও দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰি শ্ৰেষ্ঠজন দুখ দুখ নকৰিবা জ্যেষ্ঠজন হয় বিচিত্ৰ বিধিৰ লীলা কোনেও নাজানে কোনে জানে দাদা তোমাৰ জীৱনতো বা এই ভাগ্যৰ উদয় হয়ে নাই নাই এনে সমূলক আশাৰে মোক সান্তনা নিদিবা বিদু অনন্ত অন্ধকাৰেই যাৰ জীৱনৰ সৰ্বস্ব পোহৰৰ বতৰা তাৰ কাষলৈ নানিবা বিদুৰ নানিবা ভাই বিদুৰ শ্ৰেষ্ঠজন বলা বলা এতিয়া বলা তোমাৰ যাত্ৰা আয়োজন বলা বলা শ্ৰেষ্ঠ